Hello students, welcome to Ankron coaching classes. আজি আমি ECN ত 3 phase circuit ওপৰত পঢ়িম ঠিক আছে যে তোমালোকে নিশ্চয় শুনা পাইছা 3 phase circuit, single phase circuit, 2 phase circuit and মই ইমানখিনিলৈকে জানো যে 3 phase, single phase and 2 phase আমাৰ বহুত খেলিমেলি লাগে not only 2 phase 3 phase circuit তাৰ নামৰ পৰা খেলিমেলি তাৰ প্যাটাৰ্ন কোৱা লাগিলে তাৰ কি বুলি কয় যেটো মোৰ ওয়েভৰ তাৰ ডিজাইন আছে এভৰিথিং আমাৰ খেলিমেলি লাগে তো মই আজি ষ্টেপ বাই ষ্টেপ আগবাঢ়িম তোমালোকক আৰু চেষ্টা কৰিম তোমালোকে যাতে বহুত সহজভাৱে বহুত ধুনীয়াকৈ যাতে সিঙ্গল ফেজ 2 ফেজ এণ্ড 3 ফেজৰ বিষয় সম্পূৰ্ণ বুজি পোৱা কোনো যাতে অলপো যাতে ৰৈ না যাওক তো আজি 3 ফেজ সার্কিটৰ ভিতৰত আমি চেপ্টাৰটো আন্ডাৰত আমি আজি পঢ়িম জাস্ট 3 ফেজ জেনাৰেশনটো কি ধৰণৰ তাৰ আৰম্ভণি হয় 3 ফেজটো ওকে তো সেই গতিকে জাস্ট মই ধৰি লৈছো যে এয়া হৈছে মোৰ এটা অল্টাৰনেটৰ মানে হৈছে প্ৰথমে হেয়া কৈ দিও এটা এসি ভোল্টেজ জেনাৰেটৰ হয় ঠিক আছে মানে মোৰ কোৱা মিনিং হৈছে এইটো মই যেহেতু জানো যে ডিসি জেনাৰেটৰত হক এসি তোমালোকে পোৱাই নাই বাৰু ডিসি জেনাৰেটৰ আমাৰ ভিতৰতো এসি প্ৰডিউস হৈ আছে হয় নে নহয় কোৱা আমিতো বাহিৰতহে ডিসি আমি জেনাৰেটৰ প্ৰডিউস আমি জেনাৰেটৰ আমি কৈ লৈছো বাট জাস্ট ইমেজিন দ্যাট যদি মোক এসিয়ে লাগে যদি মোক জেনাৰেটেড ইএমএফ এসিয়ে হ'ব লাগে ডিসিৰ মোৰ কোনো কাৰণেই নাই কোনো মতলবেই নাই ডিসিৰ তো মই কি কৰিম তো মোৰ তেনেহ'লে সাৰ্কিটটো আৰু সহজ সৰল হৈ পৰে হয় নহয় মোৰ সাৰ্কিটটো আৰু সহজ সৰল হৈ পৰে এজ কম্পেয়াৰ টু ডিসি জেনাৰেটৰ তো মোৰ এসি জেনাৰেটৰ সাৰ্কিটটো আৰু সহজ সৰল হয় নহয় কোৱা লজিকেলি যদি মই চাওঁ হয় নাই সেইটো ক'ব গৈছোঁ যে ধৰা হওক যে মোৰ এই জাস্ট ইমেজিন কৰা এটা জাস্ট তোমালোকে কল্পনা কৰা তেতিয়া কল্পনা শক্তিটো নিজৰ বঢ়োৱা তেতিয়া আমি বহুত ধুনীয়াকৈ বুজি পাম ঠিক আছে কল্পনা শক্তিটো বঢ়োৱা এইটো এটা ফ্ৰেম হয় বুলি ধৰা ফ্ৰেম হয় এটা ফ্ৰেম হয় জাস্ট নাইবা এটা কিবা আধাৰ হয় য'ত মাজত আছে ন মাজত এটা হোল এই এনেকুৱা নিচিনা যেনেকৈ ধৰি লোৱা এয়া দেখা পাইছা যে এয়া এই এনেকুৱা নিচিনা যে মাজত হোল আছে ওকে মাজত হোল আছে ওকে মোৰ কথাষাৰ বুজিব পাৰিছা এনেকুৱা নিচিনা বুলি ধৰা মাজত যাতে হোল আছে এনেকুৱা হোল আছে জাস্ট ইমেজিন কৰা মই কি হয় কি নহয় সেইবোৰ মই ক'বলৈ যোৱা নাই জাস্ট এটা বস্তু এটা ইমেজিন কৰা তেতিয়াহে তোমালোকে বুজি পাবা যেন তোমালোকৰ চাহ খোৱা গ্লাছ মাজত হোল থাকে ন তেনেকুৱা নিচিনা বস্তু খাৰু কোনোবা ছোৱালী হয় না খাৰুপাত সেই খাৰুপাত কেনেকুৱা বাহিৰত সাৰ্কেল ভিতৰত হোল তেনেকুৱা নিচিনা বস্তু ইমেজিন কৰা তো মই সেই আউটাৰ ফ্ৰেমত মই কি কৰিছোঁ মই কণ্ডাক্টৰ দিছোঁ কণ্ডাক্টৰ মানে কি জানা ধৰি লোৱা তোমালোকক যদি মই বুজাওঁ ধৰা হ'ল এইটো এটা হোল ওকে ধৰি লৈছোঁ এইটোকে ধৰোঁ দিয়া এয়া দেখা পাইছা নিশ্চয় এটা ঢাকন আছে এটা হয়নে ঢাকন আছে তো মই কি কৰিছোঁ ধৰি লোৱা এইফালে তলফালে একেবাৰে হোল ঠিক আছে হোল নাই তলফালে একো নাই জাস্ট এটা পাইপৰ নিচিনা পাইপ ওকে তো মই কি কৰিছোঁ ইয়াত এনেকৈ কণ্ডাক্টৰডাল মেৰিয়াই লৈছোঁ এনেকৈ এডাল কণ্ডাক্টৰ ওকে এনেকৈ মই মেৰিয়াই লৈছোঁ ওকে এনেকৈ তাৰ আউটাৰ ফ্ৰেমত এনেকৈ মেৰিয়াই দিছোঁ আউটাৰ ফ্ৰেমত ওকে আউটাৰ ফ্ৰেমত আৰু ভিতৰত এনেকৈ নৰ্থ আৰু সাউথ পলৰ এনেকৈ মেগনেট এটা থোৱা আছে ঠিক আছে তো যেহেতু মই আউটাৰ ফ্ৰেমত মই এডাল কণ্ডাক্টৰক মেৰিয়াই দিলোঁ এনেকৈ ন পকাই দিছোঁ তো মই সেই কণ্ডাক্টৰৰ জাষ্ট ইমেজিন ডেট এনেকুৱা কণ্ডাক্টৰ এটা আছে এইটো এটা কণ্ডাক্টৰ হয়নে ইয়াৰ পৰা আৰম্ভ হৈছে আৰু ইয়াত তাৰ শেষ হৈছে তো মই কণ্ডাক্টৰটোৰ নাম দিছোঁ মই আৰ কিবা অসুবিধা কাৰোবাৰ নাম দি দিছোঁ মই আৰ দেই এই আৰ নাম দিছোঁ মই আৰ নামৰ কণ্ডাক্টৰত কি হয় চাওঁ ব'লা যেতিয়া মই এই ভিতৰত থকা নৰ্থ আৰু সাউথ পল যেতিয়া মই ঘূৰাম কেনেকৈ ঘূৰাম কি ঘূৰাম সেইটোত এতিয়া মাথা মাৰিব নালাগে তোমালোকে ওকে তোমালোকে এতিয়া এইটোত মাথা মাৰিব নালাগে তোমালোকে কাৰণ নহ'লে খেলিমেলি লাগিব তোমালোকৰ এসি জেনাৰেটৰ অলপ বেলেগ হয় তো সেইটো কাৰণে অলপ খেলিমেলি লাগিব পাৰে তো এতিয়া সেইবোৰ চিন্তা নকৰিবা ঠিক আছে তো সেইটো কাৰণে তোমালোকে বৰ্তমান এসি জেনাৰেটৰ কি হয় কি এইবোৰ একো মাথা মাৰিব নালাগে চিম্পল যেনেকৈ কৈছোঁ তেনেকৈ শুনা ঠিক আছে কেনেকৈ ঘূৰিছে কি সেইবোৰ মাথা মাৰিব নালাগে জাষ্ট তাৰ প্ৰিন্সিপালটো শুনা তো এনেকৈ মোৰ ওচৰত কি হৈছে ধৰি লোৱা এইফালৰ পৰা ৱায়াৰডাল গৈছে এইফালৰ পৰা গৈ এইফালৰ পৰা ওলাই আহিছে এনেকুৱা ডেট মিনছ এনেকুৱা চাৰ্কেল টাইপ এই আধাৰটোৰ এনেকুৱা চাৰ্কেল টাইপ ঠিক আছে মোৰ কথাষাৰ বুজিব পাৰিছা এনেকৈ এয়া ৱায়াৰডাল ৰখা হৈছে তাৰ ভিতৰত এনেকৈ নৰ্থ আৰু সাউথ পলৰ এনেকৈ মেগনেট আছে ঠিক আছে
তো ভালকৈ মন দিয়া ইয়াক মই নাম দিছোঁ আৰ ঠিক আছে এই নাম দি দিছোঁ ধৰি লওক আৰ ডেছ কাৰণ আৰ ডেছ মানে একেটাই ৰাস্তা খালি কি ডেট মিনছ ইয়াৰ পৰা ওলাইছে আৰু ইয়াত সোমাইছে বুলি ধৰা ঠিক আছে নাম দি দিছোঁ মই এনেকৈ আৰ এণ্ড অ'কে আৰ ঠিক আছে মোৰ ৱায়াৰডাল আছে ঠিক আছে এয়া ৱায়াৰ নিশ্চয় বুজিব পাৰিছা তোমালোকে এয়া ৱায়াৰ আৰ অ'কে এডাল আৰ ৱায়াৰ এইটো আৰ ডেছ কোনো কথা নাই অ'কে সেইটোকে বুজাইছোঁ মিনিং ছেইম ডেছ বুলি ধৰি চিন্তা কৰিব নালাগে মানে ডেট মিনছ আৰে বুজাইছে এটা ফালৰ পৰা ওলাইছে তো আৰ ডেছে বুজাইছে সেই ফালেদি সোমাই গৈছে এতিয়া ইমেজিন কৰা মই অলপ ক্লাছটো অলপ দেৰি মানে অলপ দীঘলীয়া হ'ব এইটো হা কাৰণ এবাৰ বুজি যোৱা না 3 ফেজে ক্লিয়াৰ হৈ যাব মই লিখি দিছোঁ এইটো কথা তো যেতিয়া ধৰি লোৱা এনেকৈ এই পজিশ্যনত আছে হা এই পজিশ্যনত এতিয়া চোৱা তুমি আৰক মন দিয়া আৰক মন দিবা দেই আৰ ডেছক নহয় আৰক মন দিয়া এবাৰ মই যদি ঘূৰাই থাকোঁ ন এবাৰ ই নৰ্থ পলৰ আণ্ডাৰত এবাৰ আৰ চাউথ পলৰ আণ্ডাৰত এবাৰ নৰ্থ পলৰ আণ্ডাৰত এবাৰ চাউথ পলৰ আণ্ডাৰত আগেইন এতিয়া চোৱা যদি নৰ্থ পলৰ আণ্ডাৰত যাবলৈ লয় মই ইয়াৰ পৰা ষ্টাৰ্ট দিছোঁ নৰ্থ পলৰ আণ্ডাৰত এতিয়া চোৱা ফ্লাক্স কাট নৰ্থ পলৰ ন ফ্লাক্সবোৰ ইয়াৰ ওচৰত আহিছে ইয়াততো এই পইণ্টত এতিয়া নৰ্থ পলৰ পৰা আৰু চাউথ পলৰ পৰা দুয়োটাই ফ্লাক্স ইয়াত বেলেঞ্চ হৈ আছে ঠিক আছে এইখিনিতো কোনো ধৰণৰ ফ্লাক্স কাট নহয় জানাই নহয় এতিয়া যেতিয়া নৰ্থ পলটো এনেকৈ ঘূৰিব ধৰিছে মানে আৰ কাৰ আণ্ডাৰত আহিছে এতিয়া কোৱা কাৰ আণ্ডাৰত আহিছে এতিয়া যেতিয়া এইফালে ঘূৰিব ধৰিছে ই নৰ্থ পলৰ আণ্ডাৰত আহিছে তো যেতিয়া এই পজিশ্যনৰ পৰা এই পজিশ্যনলৈ আহিছে নৰ্থ পলৰ আণ্ডাৰত আৰু এইখিনি জেগাত EMF চবতকৈ বেছি ইনডিউচ হ'ব মই জানো যিহেতু মোৰ মেগনেটটো এনেকৈ ৰটেটিং নেচাৰত আছে তো অবভিয়াছ কথা হয় ফ্লাক্স কাট কৰিব আৰু যিহেতু ফ্লাক্স কাট কৰিছে এই পজিশ্যনত চবতকৈ বেছি EMF মই ইয়াত পাম ৰাইট তো মই সেই গতিকে ন বেটা সেই গতিকে মই এটা কাম কৰোঁ মই ভেক্টৰ ডায়েগ্ৰাম কি কয় মোৰ এই তোমাৰ ৱেভ ডায়েগ্ৰামটো মই ড্ৰ কৰোঁ ব'লা ধুনীয়াকৈ বুজি পাম তেতিয়া কোনো প্ৰব্লেমেই নহ'ব আমাৰ ৰাইট অ'কে এইফালে মোৰ সময় সাপেক্ষে গৈ আছে ৰাইট সময় সাপেক্ষে গৈ আছে ব'লা তো যেতিয়া এই পজিশ্যনত আছিলে মোৰ হেৰি কি কয় 0 আছিলে ৰাইট 0 কোনো EMF নাই যেতিয়া এইখিনিলৈকে আহিলে বাপৰে EMF একদম মেক্সিমাম মানে 0ৰ পৰা এনেকৈ ন এইয়া EMF একদম মেক্সিমাম আব যেতিয়া এইখিনিলৈকে আমি বুজিলোঁ হয়নে যেতিয়া ই আকৌ এই পজিশ্যনলৈকে আহিব যেতিয়া EMF আকৌ মিনিমাম যেতিয়া এন পজিশ্যন ইয়াত আছে যেতিয়া EMF মেক্সিমাম আৰু যেতিয়া এন পজিশ্যন এইডোখৰত আহি গ'ল EMF আকৌ নিগেটিভৰ ফালে যাবগৈ এইটো ফালে মানে ডেট মিনছ এই 0 লৈ গুচি যাব চৰি নিগেটিভ নহয় 0 লৈ গুচি যাব ইমানখিনিলৈকে বুজি আছা অ'কে এতিয়া আৰক মন দি থাকিবা দেই বাৰে বাৰে কৈছোঁ আৰকে মন দিয়া এতিয়া কি হ'ব এতিয়া চোৱা এতিয়া আৰ আণ্ডাৰ ইনফ্লুৱেঞ্চ অফ ছেইম কাহিনী বাট আণ্ডাৰ ইনফ্লুৱেঞ্চ অফ এছ পল আহিছে চোৱা আৰু এছ পল অহা মানে কি হ'ব কাৰেণ্টৰ ডাইৰেকশ্যন চেঞ্জ হ'ব ছেইম কাহিনী সেই 0ৰ পৰা আকৌ ষ্টাৰ্ট হ'ব এণ্ড কাৰেণ্টৰ ডাইৰেকশ্যনটা চেঞ্জ হ'ব আৰু এইখিনি পজিশ্যনত মেক্সিমাম EMF উৎপন্ন হ'ব তো মেক্সিমাম EMF উৎপন্ন হৈছে আগেইন এই পজিশ্যনত যেতিয়া আহিছে এই পজিশ্যনত যেতিয়া আহি গ'ল আকৌ EMF 0 পজিশ্যন পাই গ'ল আকৌ যেতিয়া এই এন পজিশ্যন আকৌ ইয়াত আহিলে আকৌ ছেইম কাহিনী চোৱা আকৌ যেতিয়া এন পজিশ্যন ইয়াত গ'ল আকৌ সেই মেক্সিমাম পইণ্ট পাই গ'ল হয়নে আকৌ যেতিয়া এন আকৌ ইয়ালৈ আহি গ'ল আকৌ সেই 0 পজিশ্যন পাই গ'ল এই ভিডিঅ'টো ন বহুত মই ভাবোঁ বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় তোমালোকৰ কাৰণে সেইটো কাৰণে ৰিপিট কৰি চাবা এইটো তো এইটো কাহিনী আছিলে মোৰ ছিংগল ফেজ তো ছিংগল ফেজত ডেট মিনছ এডাল যদি ছিংগল ৱায়াৰ এইটো ছিংগল ৱায়াৰ হয় দেই হয় ন চোৱা ইয়াৰ পৰা ওলাইছে ইয়াত গৈ সোমাইছে ইয়াৰ পৰা ওলাইছে ইয়াত গৈ সোমাইছে ছিংগল ৱায়াৰ ন ভাই তো বেলেগ বুলি নধৰিবা এইটো ছিংগল ৱায়াৰ হয় সেইটো কাৰণে আৰ নাম দিছোঁ মই ঠিক আছে অ'কে ঠিক আছে বাৰু তো এতিয়া মই এইটো মোৰ ছিংগল ফেজৰ কাৰণে মই কি বুলি ক'লোঁ এইটো ছিংগল ফেজ অ'কে ওৱান ফেজ ছিংগল ফেজ তাক মই এনেকৈও লিখিব পাৰোঁ দেই কেতিয়াবা তোমালোকে এনেকৈও পাব পাৰা কোনো কথা নাই ওৱান ফেজ বুলি কয় সেইটো প্ৰথম কথা হ'ল বুজি পাইছোঁ আমি ক্লিয়াৰ হৈ আছে ভেৰি গুড আচ্ছা বেটা এইখিনি আমাক ভি বুজায় ন এইখিনি মই কৈছোঁ ন ইমান ইম্পৰ্টেণ্ট হয় আৰু বহুত ভাল লাগিব চোৱা তোমালোকৰ কাৰণে এইবোৰ কিবা কিবিখন বনাই লৈছোঁ চোৱা হা ইমান ধুনীয়াকৈ বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ তো গতিকে মোৰ এই চেষ্টাটোক তোমালোকে ভালকৈ আয়ত্ব কৰিলে মই মোৰ মানে চেষ্টাটো যাতে সফল হ'ল বুলি মই গম পাম ঠিক আছে তোমালোকে যাতে সেইটো ভালকৈ আয়ত্ব কৰা তো এতিয়া চোৱা এইখিনি কিমান হ'ব এইখিনিৰ পৰা এইখিনিলৈকে যদি মই কওঁ এইটোৰ ভেলু কি হয় এইটোৰ ভেলু হয় VM মেক্সিমাম ভেলু
আৰু যদি কোনোবাই সুধিলে যে কোৱাচোন ইনষ্টেণ্টেনিয়াছ ভেলিউ কিমান হয় বেটা ইয়াৰ ইনষ্টেণ্টেনিয়াছ মানে প্ৰত্যেক মুহূৰ্তত ইয়াৰ ভেলিউ কিমান হয় অ'কে তো মই ক'ব লাগিব ইনষ্টেণ্টেনিয়াছ ভেলিউ হৈছে এনেকৈ লিখিম মই ভি আৰ আৰ স্মল ভি হয় এইটো স্মল ভি আৰ আৰ কেপিটেল ভি এম চাইন ওমেগা টি ঠিক আছে চাইন ওমেগা টি অ'কে এইটো সদায় মনত ৰাখিবা এইটো ইনষ্টেণ্টেনিয়াছ ভেলিউ ইয়াৰ মিনিং হৈছে কোনোবাই ক'ব কোৱা এই পজিশ্যনত ইয়াৰ ভেলিউ কিমান 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 এই পজিশ্যনটো নিগেটিভৰ ফালে গুচি গৈছে এইফালে নিগেটিভৰ ফালে গুচি গৈছে দেন আকৌ পজিটিভৰ ফালে গৈছে এই ভেলু পজিটিভৰ ফালে নহয় জানো ইয়াত এই পজিশ্যনত যদি মই যাওঁ ভেলু নিগেটিভৰ ফালে নহয় জানো আৰু লগতে চোৱা ভেলু চেঞ্জো হৈ আছে তো তাৰ ফৰ্মুলা হৈছে এইটো ভি এম চাইন ওমেগা টি অ'কে অলৱেজ ৰিমেম্বাৰ বেটা অলৱেজ ৰিমেম্বাৰ ওমেগা টি কি হয় তোমাৰ এই কি কয় আমি পাইছোঁ নহয় তোমাৰ এইটো এংগুলাৰ তোমাৰ ভেলচিটি এইটো ওমেগাটো অ'কে এণ্ড টিটো ভাই মোৰ টাইমেই হয় ৰাইট তো টেনশ্যন নল'বা বছ আৰামছে মনত ৰাখা না ভি এম চাইন ওমেগা টি এইটো মোৰ ছিংগল ফেজৰ কাৰণে অ'কে এতিয়া শুনা মোক কথা এটা ক'ব পাৰিবা এতিয়া এইটো কি হয় এইটো 0 ডিগ্ৰী ন চোৱা ইয়াৰ পৰা যদি মই ষ্টাৰ্ট দিওঁ ইয়াৰ পৰা ষ্টাৰ্ট দিলোঁ হা ৰ'বা এনেকৈ আছিলে ন ইয়াৰ পৰা ষ্টাৰ্ট দিছোঁ 0 ডিগ্ৰীৰ পৰা যদি মই ধৰোঁ 0 ডিগ্ৰী 90 ডিগ্ৰীত মেক্সিমাম ন 0 ডিগ্ৰী আছে চোৱা 90 ডিগ্ৰী ঘূৰিছে মেক্সিমাম মোৰ মিনিং এইটো হৈছে মই যদি ৰেফাৰেঞ্চ এইটোক লওঁ যদি মই ৰেফাৰেঞ্চ হিচাপে যদি মই এইটোক লওঁ চাবা দেই এইটো 0 ডিগ্ৰী হ'ব এইটো কিমান হ'ব এইটো 0 ডিগ্ৰী 90 ডিগ্ৰীত মেক্সিমাম ই এম এফ ন তো এইটো 90 ডিগ্ৰী হয় নহয় কোৱা অ'কে দেন আকৌ 180 ডিগ্ৰীত 0 ই এম এফ তো এইটো 180 ডিগ্ৰী হয় অ'কে দেন আকৌ কিমান হ'ব এইটো আকৌ এইটো চোৱা দেন আকৌ এছ যেতিয়া এইফালে যাব কিমান বস্তুটো কিমান এক পাক ঘূৰি আছে ন মই যদি চাওঁ এক পাক ঘূৰি আছে যদি এইটো 0 ডিগ্ৰী হয় এইটো 90 ডিগ্ৰী এইটো 180 ডিগ্ৰী আকৌ যেতিয়া এইফালে যাব এইটো কিমান এইবোৰ 270 ডিগ্ৰী নহ'ব জানো তো ই কৰেছপণ্ডিং টু 270 ডিগ্ৰীক বুজাই আছে ঠিক আছে 270 ডিগ্ৰী দেন আগেইন যেতিয়া এই পজিশ্যনত আহিব এইটো হ'ব 360 ডিগ্ৰী মানে মোৰ কোৱা মিনিং হৈছে এইটো 360 ডিগ্ৰী 0ৰ পৰা 360 ডিগ্ৰী দৰে 360 ডিগ্ৰীলৈকে মোৰ মেগনেটটোৱে এক পাক ঘূৰিব ক্লিয়াৰ হৈছে মোৰ কথা আৰু সেই এক পাকত তাৰ ডাইৰেকশ্যনছকেইটা সি এনেকৈ দেখাব ক্লিয়াৰ হৈছেনে নাই মোক ক্লিয়াৰ হৈছেনে নাই সেইটো লাগে তোমালোকৰ একদম ক্লিয়াৰ হৈছে ভিডিঅ'টো যদি বুজি নোপোৱা ন ৰিপিট কৰি চাবা বাৰে বাৰে কৈ আছোঁ মই ঠিক আছে মই এটা কাম কৰোঁ ব'লা মই আৰু এটা মই হেৰি লওঁ কি কয় আৰু এটা মই ফেজ এটা লওঁ ঠিক আছে সেইটো হৈছে ৱাই ফেজ অ'কে এইটো ছিংগল ফেজৰ কাৰণে হ'ল মই এতিয়া 2 ফেজৰ কাৰণে দেখাম 2 ফেজৰ কাৰণে অ'কে 2 ফেজৰ কাৰণে মই এতিয়া দেখাম 2 ফেজৰ কাৰণে এইটো আহিব 2 ফেজৰ কাৰণে 2 ফেজ ঠিক আছে মই ইয়াতে ড্ৰ কৰি দিব পাৰোঁ কোনো কথা নাই তোমালোকে ধুনীয়াকৈ বুজি পাই যাবা 2 ফেজত চাওঁ ব'লা 2 ফেজত অ'কে 2 ফেজত এটা কাম কৰোঁ ৱাই মই এটা নাম দিম ৱাই বুলি দেখা পাইছানে এইটো ফেজ মানে ডেট মিনছ আৰু বেলেগ এডাল ৱায়াৰ মই কানেক্ট কৰিছোঁ বেলেগ এডাল ৱায়াৰ এইটো অলপ য়েল্ল' দেখাব লাগিছিল সেইটো কাৰণে মানে মই এই কালাৰটো দিলোঁ বাট এইটো ৱাই ফেজ আৰু অ'কে এইটো ৱাই বুলি নাম দিছোঁ মই দিছ ইজ ৱাই অ'কে এইটো ৱাই ডেছ নাম দিলোঁ দিয়া হ'বনে এইটো ৱাই ডেছ নাম দি দিছোঁ হ'ব ব'লাচোন ছেইম কাহিনী ছেইম ৰুল এপ্লাই কৰোঁ বেটা এই ৰুলটো এপ্লাই কৰোঁ ব'লা অ'কে নে বেটা এই ৰুলটো এপ্লাই কৰোঁ ছেইম কাহিনী মই ইয়াৰ পৰা ষ্টাৰ্ট দিছিলোঁ ন হয় নে বেটা কয় মই ইয়াৰ পৰা ষ্টাৰ্ট দিছিলোঁ হয় নহয় কোৱা য়েছ অৰ ন পাক্কা ইয়াৰ পৰা ষ্টাৰ্ট দিছোঁ মই অ'কে 2 ফেজত আহিছোঁ মই 2 ফেজত মানে মই এইডালটো ৱায়াৰ আছিলে এণ্ড বেলেগ এডাল ৱায়াৰো মই কানেক্ট কৰিছোঁ কিন্তু ইয়াৰ মাজত কোনো ধৰণৰ কানেকশ্যন নাই এই জেনেৰেটৰত ইয়াৰ আৰু ইয়াৰ মাজত কোনো ধৰণৰ কানেকশ্যন নাই বাট ইয়াৰ আৰু ইয়াৰ মাজত কানেকশ্যন আছে বিকজ ছেইম ৱায়াৰ ওলাইছে সোমাইছে এনেকৈ মেৰিয়াই আছোঁ মই আৰু ছেইম ৱায়াৰ ৱাই আৰু ৱাই ডেছ ৱায়াৰ এনেকৈ মই মেৰিয়াই আছোঁ কিন্তু ইয়াৰ আৰ আৰু ৱাইৰ মাজত কোনো ধৰণৰ কানেকশ্যন নাই অ'কে প্ৰথম কথা বুজি পাই আছা ভেৰি গুড যদি বুজি পাই আছা তোমালোকে ঠিক আছে এতিয়া আমি আৰম্ভ কৰোঁ চোৱা নৰ্থ পল ইয়াত দিছোঁ বস্তুটো ঘূৰি আছে বুলি ধৰা একদম ঘূৰি আছে আৰু আমি একদম এই ইনষ্টেণ্টটো আমি মনত কৰিম এই ইনষ্টেণ্টটোৰ ওপৰত পঢ়িম ভাই এইটো কথাত কোৱা আমি এইটো ইনষ্টেণ্টত আমি আৰৰ নেচাৰ জনা আছে আমি ৱাইৰ নেচাৰত চাওঁ ব'লা আমি এতিয়া ফ'কাছ কৰিম বেটা কিহৰ ওপৰত ৱাইৰ নেচাৰৰ ওপৰত ঠিক আছে
আৰু ৱাইৰ নেচাৰৰ কাৰণে মই এই পেনডাল ইউজ কৰিছোঁ, এই কালাৰটো ইউজ কৰিছোঁ। অ'কে, ঠিক আছে ব'লা। তো মই যদি চাবলৈ যাওঁ মই কি দেখা পাম, বেটা, মই কি দেখা পাম মোক কোৱাচোন, মই কি দেখা পাম যে এই চোৱা এইটো মুহূৰ্তত য'ত R0 হৈ আছে ন, এইটো মুহূৰ্তত R0, বাট এইটো মুহূৰ্তত চোৱা ৱাই মেক্সিমাম, হয় নহয় কোৱা? এইটো মুহূৰ্তত ৱাই মেক্সিমাম, বিকজ কেলে আণ্ডাৰ ইনফ্লুৱেঞ্চ অফ নৰ্থ প'ল আছে, হয়নে নহয় বেটা মোক কোৱা? য়েছ অৰ ন'? য়েছ অৰ ন'? য়েছ অৰ ন'? হয়নে? আণ্ডাৰ ইনফ্লুৱেঞ্চ অফ মই কি ক'লোঁ? আণ্ডাৰ ইনফ্লুৱেঞ্চ অফ এইটো মুহূৰ্তত ই আমাৰ এক ছেকেণ্ড ৰখিবা, এইটো যে এইটোহে ৱাই ডেছ হ'ব লাগিছিলে, এইটো ৱাই ডেছ, এইটো ৱাই, এইটো মই কাৰণ এইটো নেচাৰ, ৰ'বা দে এক ছেকেণ্ড, ৱেইট, জাষ্ট ৱেইট। অ'কে, তো একচুৱেলি এইটো ৱাই ডেছ হয়, এইটো ৱাই ডেছ, এইটো ৱাই, আমি ক্লক ৱাইজ, ঠিক আছে, এনেকৈ গৈ আছোঁ আমি। অ'কে, এইটো ৱাই, দিছ ইজ ৱাই ডেছ। অ'কে, বছ নাথিং এলছ ভাই, ৱাইৰ ছেইম হয়, তুমি ইয়াক মই এইটো কাৰণে ৱাই ডেছ, মই ইয়াক এইটো কাৰণে দিলোঁ, আগতে ইয়াক ৱাই দিছিলোঁ, এতিয়া ৱাই ডেছ এইটো কাৰণে দিছোঁ, যাতে আমি এতিয়া যিটো ডায়েগ্ৰাম বনাম ন, ডায়েগ্ৰামটো বনাওঁতে যাতে বহুত ধুনীয়াকৈ তোমালোকে বুজি পোৱা। অ'কে, যাতে কোনো ধৰণৰ যাতে খেলি মেলি নহওক, সেইটো কাৰণে মই ফ'কাছ কৰি আছোঁ এইটোৰ ওপৰত, যে ৱাই যাতে ৱাই ডেছ এইফালে যাতে থাকক, ৱাইৰ এইটো ফালে থাকক, নাথিং, টেনশ্যন ল'ব নালাগে, কোনো কথা নাই। আচ্ছা চাওঁ ব'লা, ৱাইৰ এগেইনষ্টত চোৱা নৰ্থ প'ল আছে, মানে ডেট মিনছ কি ৱাইত মেক্সিমাম EMF জেনেৰেট হৈ আছে, হয়নে নহয়? তো মই যেতিয়া ৱাইৰ কাৰণে ড্ৰ কৰিম এইখিনিত, য'ত এইখিনি পজিশ্যনত 0 পজিশ্যন যাক নাম দিছিলোঁ, য'ত 0 পজিশ্যন মই নাম দিছোঁ, এইটো 0 পজিশ্যন, এইটো 90 পজিশ্যন, হয়নে? এইটো 180 পজিশ্যন, এইটো 270 পজিশ্যন, এইটো আকৌ 360 পজিশ্যন, হয়নে নহয় কোৱা? মই ভুল কৈছোঁ নেকি? এইটো 0 পজিশ্যন, এইটো 0 পজিশ্যন, হয়নে? এইটো 90 পজিশ্যন, 90 ডিগ্ৰী ঘূৰিছে, এইটো চোৱা, এইটো 180 ডিগ্ৰী ঘূৰিছে, এইটো 180 ডিগ্ৰী ঘূৰিলে, এতিয়া সি 270 ডিগ্ৰী ঘূৰিলে, দেন আকৌ সি 360 ডিগ্ৰী নিজৰ জেগাত আহি গ'ল ন। মেগনেটটো চোৱা, মেগনেটটো সাপেক্ষে যিটো মই পাইছোঁ সেইকেইটাক মই এয়া লিখিছোঁ চোৱা, 0 ডিগ্ৰী, 90 ডিগ্ৰী, 180, 270, 360, আৰু সেইটোৰ লগতে বেটা, সেইটোৰ লগতে মোৰ আৰে যিখিনি ব্যৱহাৰ দেখাই আছে সেয়া হৈছে আৰৰ ব্যৱহাৰ, এইখিনি মোৰ কথাষাৰ বুজিব পাৰিছা এতিয়া? ভেৰি গুড। এতিয়া চাওঁ ব'লা ৱাইট কি হয়, তো দেখা পালোঁ এইটোত ভাই ৱাইটটো, আৰে বাবা এইটো ৱাইটটো এইখিনি পজিশ্যনত, এট মিনছ 0 ডিগ্ৰীত, য'ত 0 ডিগ্ৰী মানে এইটো পজিশ্যন বুজাব, ৱাইট মেক্সিমাম EMF জেনেৰেট হৈ আছে। অ'কে, নেক্সট যেতিয়া এইটো পজিশ্যন পাই গ'ল, আগতে ইয়াত আছিলে ৱাইট মেক্সিমাম EMF, যাহা এইটো পজিশ্যন পাই গ'ল, ৱাইট এতিয়া EMF 0, হয় নহয় কোৱা? এইটো পজিশ্যনত এই ৱাইট EMF 0, ৰাইট? ডেট মিনছ এনেকৈ যাব ন, ৱাইট EMF 0, বিকজ কেলে এইটো 0 ডিগ্ৰী, মই ইয়াৰ চোৱা যিটো 0 ডিগ্ৰী কৈ আছোঁ, ইয়াৰ এগেইনষ্টত কৈ আছোঁ দেই, ইয়াৰ এগেইনষ্টত কৈ আছোঁ, এইটো হৈছে 0 ডিগ্ৰী, ঠিক আছে? আব এইটো হৈছে 90 ডিগ্ৰী, আব যেতিয়া 0 ডিগ্ৰীত ৱাইৰ ভেলু মেক্সিমাম, অ'কে, 90 ডিগ্ৰী যাহা পাই গ'ল, ৱাই ভেলু মিনিমাম, আকৌ 180 ডিগ্ৰীত কি হ'ব? এইটো 180, এইটো আছে ন, এইটো আছে, হয়নে? এনেকৈ আছে, এইটো ঘূৰিলে 90 ডিগ্ৰী, এইটো 180 ডিগ্ৰীত ৱাইৰ ভেলু মেক্সিমাম কিন্তু নিগেটিভত, এইটো 180 ডিগ্ৰী, ৱাইৰ ভেলু মেক্সিমাম কিন্তু নিগেটিভত নে পজিটিভত বাৰু? এইটো ৰ'বাচোন দেই, আৰে ৰে বাবা, নহ'ব, ঠিকে ফাৰ্ষ্টত ঠিকেই কৰিছিলোঁ, এইটো ৱাই ডেছে ঠিক আছে, এইটো ৱাই ডেছে থাকিলেহে মিলিব, এইটো ৱাই ডেছ, সেইটো কাৰণে কৈছোঁ এইটো মিলাব লাগে, মানে গম পালা? এইটো আচলতে মিলাব লাগে, নাথিং, এইটো জাষ্ট মিলাব লাগে, মিলিলেহে হ'ব, বাকী একো নহয়। দেখিছানে মই ৱাই চাহে দিওঁ, লাগিলে ৱাই ডেছ যদি দিওঁ কথা নাই, জাষ্ট মিলাব লাগে, আল্টিমেটলি ঠিকেই দিয়া, এইটোৱে ৱাই হ'ব লাগিব, এইটো ৱাই ডেছ হ'ব লাগিব, অ'কে, এইটো ৱাই ডেছ হ'ব লাগিব, অ'কে, ইগন'ৰ কৰিব আৰু এইখিনি আৰু, ঠিক আছে? তো কেলৈ মই ক'লোঁ, কেলৈ মই গম পালোঁ, চোৱা কেলৈ মই গম পালোঁ ভাই, এইটো পজিশ্যনত ৱাইৰ ভেলু নিগেটিভত আছে ন, এইটো পজিশ্যন চোৱা, এইটো পজিশ্যন মই ষ্টাৰ্ট দিছিলোঁ 0ৰ পৰা, ৱাইৰ ভেলু নিগেটিভত, অ'কে, আব এইটো পজিশ্যন ঘূৰিছে, ডেট মিনছ 90 ডিগ্ৰীত ৱাইৰ ভেলু 0, নেক্সট এইটো পজিশ্যনত 180 ডিগ্ৰীত ৱাইৰ ভেলু পজিটিভত মেক্সিমাম, ৰাইট? 180 ডিগ্ৰীত 270 ডিগ্ৰীত
কেলৈ 270 ডিগ্ৰী নহয় জানো এইটো যদি 0 হয় এইটো 90 এইটো 180 এইটো 270 ডিগ্ৰী তোমালোকে কোৱা কি হ'ব y ভেলু 0 270 ডিগ্ৰীত y ভেলু আকৌ 0 হয় নহয় কোৱা অ'কে ঠিক আছে বুজিলোঁ 273 ডিগ্ৰীত 360 ডিগ্ৰীত 360 এইটো 360 নহয় জানো এইটো 0 90 180 270 360 360 y ভেলু কিমান হ'ব কোৱা মেক্সিমামত নিগেটিভ এছৰ আণ্ডাৰ থাকিলে নিগেটিভ মেক্সিমাম হ'ব বিকজ পোনে পোনে আছে মেক্সিমাম নিগেটিভ ৰাইট তো মেক্সিমাম এইটো চোৱা মেক্সিমাম নিগেটিভ হৈছে তো বুজি পালোঁ নেক্সট আগেইন তেনেহ'লে বস্তুটো এনেকৈ গৈ থাকিব হৈছে তেনেহ'লে এটা বস্তু চোৱা এইটো কিমান হ'ব মই লিখি লওঁ বৰ্তমান এইটো কিমান হ'ব দিছ ইজ ইয়ৰ ভি ৱাই ডেছ এইটো আৰ ডেছ কিমান হ'ব ভি এম চেম ভি এম চাইন ওমেগা টি আৰু ভি এম এ কেলৈ লিখিলোঁ তোমালোকৰ লাগিব ছাৰ আপুনি ইয়াতো ভি এম লিখিলে ইয়াতো আপুনি ভি এম লিখিছে বাট চাইন ওমেগা টি -5 হ'ব হা -5 কিয় লিখিছোঁ খালি এইটো গম পাবা তোমালোকে মই কি ক'লোঁ বেটা মই কি ক'লোঁ যে ভি এম দুটাতে ছেইম লিখিছোঁ ছেইম লিখাৰ ৰিজন এইটো কাৰণে হৈছে ভাই এইটো মেক্সিমাম ভেলু ছেইম ই এম এফে ইনডিউচ হ'ব ন ইয়াতো যদি ই এম এফ ভি এম হয় ইয়াতো মেক্সিমাম ই এম এফ ভি এম এ হ'ব বিকজ ছেইমটো মেগনেট ইউজ কৰি আছোঁ ন মই দেট ইজ ৱাই ভি এম চাইন ঠিক আছে ওমেগা ঠিক আছে -5 মই কিয় লিখিছোঁ -5 লিখাৰ অৰ্থ এইটো হৈছে যে ই মোৰ এই যিটো এইটো ভেলু আছে ন যিটো ৱাই ডেছ যিটো ডেট মিনছ যিটো ফেজ আছে ফেজ মানে ডেট মিনছ যিটো কণ্ডাক্টৰডাল আছে সেই কণ্ডাক্টৰডাল আৰৰ লগত কিবা এটা ফাই এংগল পিছ পৰি আছে কিয় পিছ পৰি আছে কেলৈ মই কম পাৰোঁ পিছ পৰি আছে ছাৰ আপুনি পিছ পৰি আছে বুলি কিয় ক'ব পাৰিলে আগবাঢ়ি আছে বুলি আপুনি কিয় কোৱা নাই ইয়াৰ ৰিজন এইটো হৈছে মনত পৰিছে মই এইটো কনচেপ্ট তোমালোকক দিছিলোঁ ইয়াত চোৱা যেতিয়া আৰ 0 আছে আৰ ডেছ যেতিয়া 0 আছে ৱাই ডেছ নিগেটিভত আছে আৰ ডেছ পজিটিভ ইয়াত পালেগৈ তেতিয়াহে ৱাই ডেছ 0 হৈছে নেক্সট আৰ ডেছ যেতিয়া মানে ডেট মিনছ তুমি মন দিয়া বস্তুটো হয়নে কোন পিছ পৰি যেতিয়া আৰ ডেছ 0 আছিলে ৱাই ডেছ নিগেটিভত আছে এইটো ৰেফাৰেঞ্চত যদি মই লওঁ ডেট মিনছ নিগেটিভত আছে পিছ কোনে পৰি আছে তেনেহ'লে এই যদি 0 মানে মোৰ ওচৰত যদি মই কওঁ মোৰ ওচৰত নাম্বাৰ আছে 0 আৰু এটা মোৰ ওচৰত নাম্বাৰ আছে -7 কোৱা কোনটো সৰু কোনো ডাঙৰ অবভিয়াছ কথা 0টো ডাঙৰ হয় ন -7তকৈ ডেট মিনছ -7 পিছ পৰি আছে সেইটোৱে কাহিনী ই পিছ পৰি আছে ডেট ইজ ৱাই মই কিমান এংগল পিছ পৰি আছে যিমান এংগল পিছ পৰি আছে মই ওমেগা টি -5 লিখিম সেইটো কাৰণে কনচেপ্টটো ক্লিয়াৰ হৈছেনে নাই মই জানিব বিচাৰিছোঁ কনচেপ্ট ক্লিয়াৰ হৈছে নাই এই ৱাই ডেছৰ ওপৰত চক্কৰত পৰি নাথাকিবা এইটো জাষ্ট এনেই গম পাইছাই নহয় বস্তুটো মিলিবৰ কাৰণে মই ৱাই ডেছ লিখিছিলোঁ নাথিং এলছ ঠিক আছে তো সেইটো কাৰণে টেনশ্যন নল'বা তো গম পালোঁ মই কিবা এটা ডিগ্ৰী আগা পিছা হৈ আছে একচুৱেলি তোমাক যদি মই যিটো লজিকেলি মই তোমাক যদি কওঁ ন কিমান ডিগ্ৰী অগা পিছা হৈ থাকে জানা 90 ডিগ্ৰী তুমি মন কৰিবা 90 ডিগ্ৰী অগা পিছা ডেট মিনছ ফেজ 1 আৰু ফেজ 2 আৰ আৰু ৱাইৰ মাজৰ এংগল কিমান এংগল অগা পিছা হৈ থাকে ডেট মিনছ এও ভল্টেজ ৰিমেম্বাৰ ডেট বেটা আৰু এটা মই কথা কৈছোঁ দেই ৰিমেম্বাৰ ডেট যে এইটো নাভাবিবা যে এইটো ভল্টেজ হয় এইটো কাৰেণ্ট হয় না এইটো যদি ভল্টেজ হয় এইটো বোলে কাৰেণ্ট হয় না কেতিয়াও নাভাবিবা এইটো মোৰ মিনিং হৈছে এইটো ভল্টেজ হৈছে আৰ ফেজত প্ৰডিউচ হোৱা ভল্টেজ হৈছে এইটো ভল্টেজ হৈছে ৱাই ফেজত প্ৰডিউচ হোৱা ভল্টেজটো আৰু দুইটা ভল্টেজৰ মাজত মানে মইতো ইমানখিনিতো জানিছিলোঁৱেই ভল্টেজ আৰু কাৰেণ্টৰ মাজত ফেজ ডিফাৰেঞ্চ থাকে ইয়াত কি দেখা পালোঁ দুটা ভল্টেজৰ মাজতো ফেজ ডিফাৰেঞ্চ থাকিব পাৰে মোৰ কথাষাৰ বুজিব পাৰিছা নাই দুডাল বেলেগ ফেজৰ মাজতো দেখা পালোঁ ন মোৰ কোৱা মিনিং এইটো হৈছে চোৱা মোৰ কোৱা মিনিং এইটো হৈছে এইটো হৈছে আৰ ফেজ ইয়াত ভল্টেজ ইনডিউচ হৈছে VRR ইয়াত কাৰেণ্ট থাকিব পাৰে কিবা IRR তো নিজা ভল্টেজ আৰু কাৰেণ্টৰ মাজতো ফেজ ডিফাৰেঞ্চ থাকিবই ইয়াৰ নিজা ভল্টেজ এণ্ড কাৰেণ্টৰ মাজত ফেজ ডিফাৰেঞ্চ থাকিবই কি ক'লোঁ ইয়াৰ নিজা ভল্টেজ ইয়াৰ নিজা কাৰেণ্টৰ মাজত ফেজ ডিফাৰেঞ্চ থাকিবই বাট ইয়াৰ ভল্টেজ আৰু ইয়াৰ ভল্টেজৰ মাজতো ফেজ ডিফাৰেঞ্চ থাকিব কি ক'লোঁ ইয়াৰ ভল্টেজ আৰু ইয়াৰ ভল্টেজৰ মাজতো ফেজ ডিফাৰেঞ্চ থাকিব কি ক'লোঁ ইয়াৰ ভল্টেজ আৰু ইয়াৰ ভল্টেজৰ মাজতো ফেজ ডিফাৰেঞ্চ থাকিব সেয়াই মই এনেকৈ দেখালোঁ মই কাৰেণ্টক দেখুৱাই নাই কাৰণ কেলৈ কাৰেণ্ট দেখাম খেলি মেলি লাগিব তোমালোকৰ তুমি নিজে ভাবিছ কিমান লেতেৰা বনিব এইটো তো সেইটো কাৰণে অনলি ভল্টেজ দেখাইছোঁ মই অ'কে মোৰ কথাষাৰ বুজিব পাৰিছা যদি ভেৰি গুড এতিয়া আমি 3 ফেজত চাম 2 ফেজলৈকে আমি ধুনীয়াকৈ বুজিলোঁ ন 3 ফেজত চাম আমি ঠিক আছে এতিয়া চোৱা এতিয়া মই যাম জানানে 3 ফেজৰ কাৰণে অ'কে আহি গ'লোঁ আমি আমাৰ মেইন চাৰ্কিটত
থ্ৰী ফেজত আহিম আৰু এইখিনি পাৰ্টে বুজা আছে থ্ৰী ফেজত ঠিক আছে এইখিনি আমাৰ টু ফেজৰ আছিলে হয়নে টু ফেজৰ দেখালোঁ মই একেটা ডায়েগ্ৰামত এইটো কাৰণে দেখাইছোঁ চোৱা মই বেলেগ ডায়েগ্ৰামত দেখাব পাৰিলোঁহেঁতেন যাতে তোমালোকে ডিফাৰেঞ্চবোৰ বুজি পোৱা অ'কে তো সেইটো কাৰণে মই এটা ডায়েগ্ৰামতে দেখাইছোঁ তো ধৰি লৈছোঁ মোৰ এয়া হৈছে আৰ ফেজ বেটা ঠিক আছে দিছ ইজ মাই আৰ ফেজ এতিয়া মই কৈছোঁ শুনা অলপ দেৰি আগে মোৰ খেলি মেলি লাগিছিল ন ৱাই ইয়াত লিখিছোঁ ৱাই ডেছ ইয়াত লিখিছোঁ কিয় লিখিছোঁ হয়নে খেলি মেলি লাগিছিলে এতিয়া মই একচুৱেলি কথাটো অলপ মই পাহৰিছিলোঁ একচুৱেলি ঠিক আছে যে ইয়াৰ ৰিজনটো এইটো হৈছে জানানে আমি 180 ডিগ্ৰী ব্যৱধান বনাব লাগিব ডেট মিনছ আৰৰ লগত এইফালে ৱাই থাকিব ন ঠিক সেইদৰে এই আৰৰ লগত এইফালে থাকিব ৱাই মিনিংটো চাবা ফাৰ্ষ্টতে বস্তুটো চাই লোৱা নিজে বুজি পাবা এইফালে আছে মোৰ ৱাই দিছ ইজ মাই ৱাই এইটো হৈছে মোৰ আৰ দিছ ইজ মাই আৰ দিছ ইজ আৰ ডেছ হয়নে এইটো মোৰ ৱাইৰ পোনে পোনে থাকিব ইয়াত ৱাই ডেছ তোমালোকে ক'বা আৰে ছাৰ আপুনি যে এতিয়া ৱাই ডেছ আপুনি যে আগতে আপুনি চিধা চিধিকৈ আপুনি ইয়াত আৰ আৰু ৱাই দিছিলে আপুনি ইয়াত ৱাইটোক অলপ এইফালে কিয় লৈ আনিলে অলপ এইফালে হয়নে হেলনি আপুনি কিয় কৰি দিলে লাগিছে না ইয়াত চোৱা ইয়াত আৰু ইয়াৰ মাজত গেপটো সমান আছিলে বাট ইয়াৰ আৰু ইয়াৰ মাজত চোৱা গেপটো সমান নহয় কিয় জানানে বিকজ বেটা আমি আৰু এটা ফেজ লগাম থ্ৰী ফেজ বনাব গৈ আছোঁ ন স্পেচ লাগিব ন মোক লাগিব নালাগে কোৱা বেলেগ এটা ৱায়াৰ ৰাখিম মই স্পেচ লাগিব ন তো স্পেচ বনাবৰ কাৰণে এইবাৰ মই বি সেইটো কাৰণে বি ষ্টেণ্ডছ ফৰ ব্লু তো ব্লু মই পেন ইউজ কৰিছোঁ ঠিক আছে এইটো ব্লু পেন ইউজ কৰিলোঁ মই দিছ ইজ বি সেইটো কাৰণে চোৱা আৰৰ মই যদি এইফালে লওঁ ন এনেকৈ লওঁ চাবা দেই বস্তুটো মোৰ মিনিং এইটো হৈছে চোৱা আৰ ৱাই বি ঠিক আছে এনেকৈ জাষ্ট মই কেনেকৈ বুজাওঁ তোমালোকক কাৰণ মই মানে ইয়াত মাৰ্ক কৰিব বিচৰা নাই ইয়াত এইটো যদি মই 0 ডিগ্ৰী লওঁ এইটোৰ পৰা এইটো কিমান 180 ডিগ্ৰী আছেনে এইটো আৰু এইটো 180 ডিগ্ৰী আছে ঠিক সেইটো হিচাপে এইটো আৰু এইটো 180 ডিগ্ৰী এইটো আৰু এইটো 180 ডিগ্ৰী আছেনে তো আৰ ৱাই বি 180 ব্যৱধানত থাকিব ডেট ইজ ৱাই আৰৰ লগত এইফালে ৱাইৰ লগত এইফালে বি ডেট মিনছ তোমালোকে আকৌ এইটো নাভাবিবা যে ছাৰ আৰ ডেছ ইয়াত আছে ৱাই ইয়াত আছে ইয়াত বি ডেছ দিয়ক না ইয়াত আপুনি বি কিয় দিছে নহয় আৰ ৱাই আৰু বি মাজত 180 ডিগ্ৰী ব্যৱধান থাকিব লাগিব এইটো ৰুল হয় অ'কে এতিয়া চোৱা তোমালোকক মই তন্নকৈ সৰু কথাবোৰো তোমালোকক মই দেখাই গৈছোঁ যাতে এক্সামত ভুল নহয় ঠিক আছে তো মই ইয়াত লৈছোঁ এতিয়া বি ডেছ ডেট মিনছ হয় না বেটা বি ডেছ ইয়াত হ'ব ৰাইট বি ডেছ ইয়াত হ'ব অ'কে ঠিক আছে আৰ ৱাই বি ৰেড য়েল্ল' ব্লু সেইটো কাৰণে বেলেগ এডাল ৱাই লৈলোঁ মই বি ডেছ অ'কে ছেইম কাহিনী ব'লা ছেইম কাহিনী চোৱা এটা কথা মোক ক'বা দেই ইয়াত যেনেকৈ আৰ আৰু ৱাইৰ মাজত কিমান মই যে কৈছিলোঁ ফেজ ডিফাৰেঞ্চ কিমান আছিলে 90 ডিগ্ৰী ন যেতিয়া ই মেক্সিমাম পাইছিলে যেতিয়া ষ্টাৰ্টে হৈছে 90 ডিগ্ৰী ব্যৱধান এইটো 0 ডিগ্ৰী 90 ডিগ্ৰী চোৱা 0 ডিগ্ৰীৰ পৰা ষ্টাৰ্ট হৈছে ইয়াত 90 ডিগ্ৰী পাওঁতে ষ্টাৰ্ট হৈছে ডেট মিনছ ফেজ ডিফাৰেঞ্চ 90 ডিগ্ৰী কিয় 90 ডিগ্ৰী হৈছিলে বিকজ এইটো চোৱা সমানে দূৰত্বত আছিলে কিন্তু ইয়াত জানো 90 ডিগ্ৰী হ'ব মোকে কোৱা 90 ডিগ্ৰী হ'ব যদি মই এনেকৈ ৰাখোঁ 90 ডিগ্ৰী হ'ব জানো কেতিয়াও নহয় 90 ডিগ্ৰী ৱাই ইয়াত আছে জানো না ৱাইটো ইয়াত নাই তেতিয়া 90 ডিগ্ৰী হ'ব ৱাই ইয়াত নাই ন ৱাই আছে এইটো ফালে ডেট ইজ ৱাই 90 ডিগ্ৰী নহ'ব ডেট মিনছ যিটো ফেজ ডিফাৰেঞ্চ আছে ফেজ ডিফাৰেঞ্চ অলপ কমি আহিব কনচেপ্টটো বুজিব পাৰিছানে নাই কোৱা মই আকৌ এবাৰ কৈছোঁ শুনা ইয়াত যেনেকৈ ৰাখিছিলোঁ ন ইয়াত চোৱা যেতিয়া ইয়াত মেক্সিমাম হৈ আছিলে ইয়াত 0 ফ্লাক্স মানে ইয়াত যেতিয়া মেক্সিমাম EMF প্ৰডিউচ হৈছিলে ইয়াত 0 EMF প্ৰডিউচ হৈ আছে কনচেপ্টুৱেল কৈছোঁ মই বাট ইয়াত যেতিয়া মই ৰাখিছোঁ চোৱা ইয়াত ৱাই ইয়াত আছে নেকি না ৱাইটো ইয়াত আছে ডেট মিনছ কি বুজিলোঁ মই ডেট মিনছ এইটো বুজিলোঁ আগতে ইয়াৰ আৰু ইয়াৰ মাজত ফেজ ডিফাৰেঞ্চ যিমান আছিলে আৰ আৰু ৱাইৰ মাজত ফেজ ডিফাৰেঞ্চ যিমান আছিলে ইয়াত কিন্তু ছেইম নহয় ইয়াত বেলেগ হ'ব তো কি হ'ব কি নহয় চাওঁ ব'লা তো এতিয়া এটা কাম কৰোঁ মই লগতে ইয়াৰ ৱেভ ফৰ্মটো চাই যাম একদম মই কৈছোঁ তন্নকৈ বুজি পাবা কোনো প্ৰব্লেমেই নাই বেটা কোনো প্ৰব্লেম নাই না তেতিয়া লগৰবোৰক গৈ সুধিবা থ্ৰী ফেজ বুজি পাই আছে নাই কি ক'ব জানা বুজিয়ে পোৱা নাই কি বস্তু এইবোৰ বুজিয়ে পোৱা নাই মই ঠিক আছে ঠিক সেইদৰে এইটো 0 ডিগ্ৰী
এইটো 90 ডিগ্ৰী কি এইটো 180 ডিগ্ৰী এইটো 270 ডিগ্ৰী এইটো আকৌ 0 ডিগ্ৰী হয় নহয় তো মই তেনেকৈ লৈছোঁ এইটো 0 ডিগ্ৰী এইটো 90 ডিগ্ৰীত এইটো 180 ডিগ্ৰীত 270 ডিগ্ৰী আৰু 360 ডিগ্ৰী মোৰ সৰা এইটো মই কিহৰ ওপৰত লৈছোঁ মোৰ মেগনেটৰ ডেট মিনছ যিমান ডিগ্ৰী ঘূৰি আছে তাৰ ওপৰত লৈছোঁ হয়নে আৰু হয়নে ইয়াক মই লৈছোঁ কিমান এই পজিশ্যনক লৈছোঁ মই 0 ডিগ্ৰী দিছ ইজ 0 ডিগ্ৰী 90 ডিগ্ৰী 180 ডিগ্ৰী হয় না তেনেকৈ ব'লা চাওঁ ব'লা কি হয় কি নহয় চাওঁ ব'লা 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 লেটছ ফাইণ্ড আউট অ'কে ফাৰ্ষ্টতে মই আৰ ফেজৰ কাৰণে ড্ৰ কৰিম যে ছাৰ আমি ইমানখিনি জানো আমি আৰ ফেজৰ বিষয়ে জনা আছে ন আৰ ফেজত ভাই ইয়াতো ছেইম আছিলে এই কাহিনী আৰ ফেজত ইয়াতো ছেইম হ'ব 0 ডিগ্ৰীত ছেইম কাহিনী হয় নাই কোৱা যে আমি আৰ ফেজৰ বিষয়ে জনা আছে এইটো হ'ব আৰ ফেজ সেইটো কাৰণে আৰ ফেজৰ কাৰণে মই ঝেমেলা লোৱাই নাই চিধা ড্ৰ কৰি দিছোঁ মই আৰ ফেজ বুলি দিছোঁ হা আৰ ফেজ এইটো আৰ হয় নেক্সট ৱাই ফেজত চাওঁ কি হৈছে ব'লা চাওঁ এইটো পজিশ্যনত বেটা এইটো পজিশ্যন মই কি দেখা পাইছোঁ এইটো পজিশ্যনত এইটো পজিশ্যনত নহয় চোৱা এইখিনিত হ'ব এইটো পজিশ্যনত আছোঁ দেই মই 0 পজিশ্যনত এইখিনিত হ'ব মেক্সিমাম ই এম এফ এইখিনিত হ'ব মেক্সিমাম ই এম এফ চৰি অঁ ইয়াত ন মই এইটোৱে চাম আৰ চালোঁ এইটো ৱাই চালোঁ এইটো পইণ্ট চাম এনেকৈ ঘূৰিব ন 0 ডিগ্ৰীৰ পৰা এয়া ঘূৰি আছে 90 ডিগ্ৰীলৈ অ'কে 0 ডিগ্ৰীত আছে ইয়াক মন দিয়া 0 ডিগ্ৰীত আছে মেক্সিমাম ই এম এফ 0 ডিগ্ৰীত অলপ ই এম এফ অলপ উৎপন্ন হৈ আছে ইয়াতহে চাম যদি ই এম এফ উৎপন্ন হৈ থকা নাই ইয়াত হয় নাই কিন্তু এইখিনিত অলপ হ'লেও ই এম এফ উৎপন্ন হৈ আছে বিকজ এটা এংগেল বনি আছে ন ইয়াত যদি চাওঁ চোৱা ইয়াত যদি মই ৰাখোঁ যদি এইটো পজিশ্যন ৰাখিলোহেঁতেন ৱাই আৰু ৱাই ফেজত চোৱা কোনো ধৰণৰ না ই চাউথ পলৰ আণ্ডাৰত আছে না ই নৰ্থ পলৰ আণ্ডাৰত আছে বাট এইটো পজিশ্যনত যেতিয়া মই ৰাখিছোঁ এই ৱাই পাৰ্টটো চাউথ পলৰ আণ্ডাৰত অলপ আছে হয় নহয় কোৱা ডেট মিনছ মই কি গম পালোঁ যে ছাৰ ইয়াত নহয় ইয়াত আপুনি দেখাব লাগিব অলপ হ'লেও ই এম এফ উৎপন্ন হৈ আছে ৰাইট কোনফালে উৎপন্ন হৈ আছে নিগেটিভ ফালে বিকজ চাউথ পলৰ আণ্ডাৰত আছে ন আৰু এইখিনি পৰ্চন যোৱা মানে 90 এইটো 90 ডিগ্ৰী নহয় জানো এইটো 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী আৰু 0 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰী পোৱালৈকে ই মেক্সিমাম ফ্লাক্স এটেইন কৰি ল'ব হয় নাই কোৱা এইটো 0 ডিগ্ৰী ইয়াতো ফ্লাক্স আছে এইটো 90 ডিগ্ৰী ইয়াতো হা ৰ'বা 90 ডিগ্ৰীত চাম বাৰু বাট হয়নে কি হ'ব অঁ 90 ডিগ্ৰী ইয়াতো ফ্লাক্স আছে হয়নে এইখিনি পোৱালৈকে সি মেক্সিমাম ফ্লাক্স এটেইন কৰি ল'ব হয়নে চাওঁ ব'লা ডেট মিনছ অলপ হ'লেও ফ্লাক্স আছে হয়নে অলপ হ'লেও ফ্লাক্স আছে তো মই ৱাই ফেজক দিম নিগেটিভ ফালে আছে ন মেক্সিমাম ফ্লাক্স যোৱা নাই কিন্তু ডেট মিনছ এয়া 90 ডিগ্ৰী পোৱালৈকে সি মেক্সিমাম এটেইন কৰি ল'ব এয়া 90 ডিগ্ৰী পোৱালৈকে সি মেক্সিমাম এটেইন কৰি লৈছে দেই তাৰপাছত কি দেখা পাম চোৱা এনেকৈ যাব ডেট মিনছ কি হয় চোৱা 90 ডিগ্ৰী পোৱাৰ আগে ই মেক্সিমাম ভেলিউ এটেইন কৰি লৈছে এইটো 90 ডিগ্ৰী 0 পৰা 90 ডিগ্ৰী নিগেটিভত আছে মিলিছে নাই চোৱা 0 পৰা 90 ডিগ্ৰী নিগেটিভত আছে 90 ডিগ্ৰী পোৱাৰ আগে ই মেক্সিমাম ই এম এফ এটেইন কৰি লৈছে ডেট মিনছ মেক্সিমাম ফ্লাক্স কাট কৰিছে সেইটো কাৰণে ফ্লাক্স বাৰে মুখত আহিছে মোৰ মেক্সিমাম ফ্লাক্স কাট কৰিছে তো মেক্সিমাম ই এম এফ পাব ন হয় নাই চোৱা এইটো 0 ডিগ্ৰী এইটো 90 ডিগ্ৰী তো মেক্সিমাম ই এম এফ এটেইন কৰি ল'লে অ'কে 0 ডিগ্ৰী হ'লনে অ'কে তো এইটো পাই গ'ল তো এইটোত চোৱা ৱাইট মন দিয়া বাৰে কৈ আছোঁ ৱাই মই ড্ৰ কৰিছোঁ ৱাইট মন দিয়া এতিয়াহে ইয়াত ৱাইট 0 ডিগ্ৰী পাম মই কেতিয়া পাম তোমালোকে নিজে কোৱা কেতিয়া পাম ৱাইট 0 ডিগ্ৰী মই কেতিয়া পাম ৱাইট 0 ডিগ্ৰী কেতিয়া পাম চোৱা যদি এইটো হৈছে মন দিয়া এইটো হৈছে 0 ডিগ্ৰী এইটো 0 ডিগ্ৰী এইটো 90 ডিগ্ৰী এইটো আই থিংক 90 জাষ্ট অলপ পাৰ কৰি ন বাট 180 তো এইটো হয় 180ৰ আগে 180 এইটো নহয় জানো 180ৰ আগে বুজিব পাৰিছা নাই দিছ ইজ 90 ডিগ্ৰী এইটো চোৱা এইটো 0 ডিগ্ৰীত অলপ ই এম এফ আছে 90 ডিগ্ৰীত পোৱা মানে এইটো ঘূৰি একদম ফ্লাক্স কাট কৰিলে ন মেক্সিমাম ফ্লাক্স এটেইন কৰি লৈছে মানে 90 ডিগ্ৰী পোৱাৰ আগে মেক্সিমাম ফ্লাক্স পাই গৈছে মই ক'ব বিচাৰিছোঁ ইয়াৰ ই এম এফ 0 কেতিয়া হ'ব যেতিয়া এইডোখৰত পজিশ্যন পাব মানে 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজৰ পজিশ্যন এইটো হয় নহয় ডেট মিনছ মাজৰ পজিশ্যন হ'লনে 90 ডিগ্ৰী 180 ডিগ্ৰী মাজৰ পজিশ্যনত চোৱা 0 হৈ গ'ল দেন ইয়াত আকৌ মন কৰা দেন আকৌ ই পজিটিভৰ ফালে আগবাঢ়িব
হয় নহয় ডেট মিনছ ইয়াৰ ডায়েগ্ৰামটো এনেকুৱাকৈ অলপ বনিব হয়নে এইটো গৈছে এইটো গ'ল বস্তুটো এয়া বুজা আৰু বুজিবলৈ অলপ চেষ্টা কৰিবা ঠিক আছে অ'কে এইখিনি আমি পালোঁ মই সেইটো কাৰণে ধুনীয়াকৈ ডায়েগ্ৰামটো ড্ৰ কৰিলোঁ ঠিক আছে মানে ব্যৱধান আছে ঠিক আছে আৰু চৰি হা মই আগতে কৈছিলোঁ মই এটা কথা মই কওঁতে মোৰ ভুল হ'ল মই আগতে কৈছিলোঁ যে ইহঁতৰ যিটো ডিষ্টেঞ্চ আছে সেইটো 90 ডিগ্ৰীতকৈ যেনেকৈ 90 ডিগ্ৰী আছে ন ফেজ ডিফাৰেঞ্চ 90 ডিগ্ৰী আছে 90 ডিগ্ৰীতকৈ কম হ'ব বুলি কৈছিলোঁ 180 ডিগ্ৰী না 90 ডিগ্ৰীতকৈ বাঢ়িবহে 90 ডিগ্ৰীতকৈ বাঢ়িবহে ফেজ ডিফাৰেঞ্চটো ঠিক আছে 90 ডিগ্ৰীতকৈ বাঢ়িছে নাই চোৱা ইয়াৰ জিৰ'ৰ পৰা ষ্টাৰ্ট হৈছে যিটো আৰৰ জিৰ' আৰু মেগনেটৰ জিৰ' ছেইম বাট ইয়াৰ যিটো জিৰ' ষ্টাৰ্ট হৈছে চোৱা সেইটো 90 ডিগ্ৰী পাৰ কৰি কিনে হৈছে ৰাইট কথাষাৰ বুজিছানে নাই ঠিক আছে বি ফেজত যাম বি ফেজত ছেইম কাহিনী বি ফেজত যাম এইটো আছিলে ন মোৰ 0 ডিগ্ৰী অ'কে ঠিক আছে 0 ডিগ্ৰীত মই যদি দেখা পাওঁ কি দেখা পাম আচ্ছা 0 ডিগ্ৰীত 0 ডিগ্ৰীত মানে এইটো 0 ডিগ্ৰী নহয় জানো চোৱা বিট ফ্লাক্স বিট ই এম এফ কেতিয়া নাইকিয়া হ'ব যেতিয়া এ পজিশ্যনত থাকিব তেতিয়া ই এম এফ ভেলু 0 হ'ব কিন্তু এ পজিশ্যনত আছে ডেট মিনছ বিট ই এম এফ থাকিব কিন্তু কম থাকিব ইয়াত থাকিলেহে মেক্সিমাম হ'ব কিন্তু কম থাকিব কিমান কম থাকিব অলপ কম থাকিব মোক কোৱা কাৰেণ্ট পজিটিভ নে নিগেটিভ ছাৰ পজিটিভ হ'ব কিয় বিকজ এনৰ আণ্ডাৰত আছে ডেট ইজ ৱাই মেক্সিমাম ভেলু এইটো হয় মেক্সিমাম ভেলু এইটো হয় ন ইয়াতকৈ কম হ'ব মানে ইমানখিনিৰ পৰা ষ্টাৰ্ট হ'ব এইখিনিৰ পৰা ষ্টাৰ্ট হ'ব চাই লোৱা এইখিনিৰ পৰা ষ্টাৰ্ট হ'ব অ'কে ঠিক আছে হ'ব বাৰু এইখিনিৰ পৰা দেই তো পালোঁ মই জিৰ' ডিগ্ৰীত অলপ হ'লেও ই এম এফ আছে আচ্ছা যেতিয়া 0 ডিগ্ৰীকৈ অলপ পাৰ হ'ব এইটো 0 ডিগ্ৰী এইটো 90 ডিগ্ৰী এইটো 0 ডিগ্ৰী মেগনেটৰ এইটো 0 ডিগ্ৰী ডিগ্ৰী যেতিয়া কম সদায় মনত ৰাখিবা মই ইয়াৰ লগতে কৈ আছোঁ মই মেগনেটৰ লগত যেতিয়া এইটো 0 ডিগ্ৰী এইটো 90 ডিগ্ৰী তো বিট ই এম এফ 0 কেতিয়া হ'ব মোক কোৱা যেতিয়া বিট ই এম এফ এনেকুৱা আহিব ন যেতিয়া বিট মেগনেটটো যেতিয়া এনেকুৱা আহিব তেতিয়া ই এম এফ বিট 0 হ'ব আৰু এই এনৰ ভেলু কেতিয়া হ'ব যেতিয়া 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী মাজত থাকিব হয়নে নহয় কোৱা তো চোৱা 0 ডিগ্ৰী আৰু 90 ডিগ্ৰী যেতিয়া মাজত আছে হৈছে আচ্ছা অ'কে ঠিক আছে বিট ফ'কাছ কৰি আছোঁ মই এতিয়া আকৌ বিট আকৌ এতিয়া ই এম এফ ইনডিউচ হ'ব আচ্ছা বিট মেক্সিমাম ই এম এফ কেতিয়া ইনডিউচ হ'ব মই যদি কওঁ তো ছাৰ মেক্সিমাম ই এম এফ বিট কেতিয়া ইনডিউচ হ'ব জানে যেতিয়া এইটোতো 0 ডিগ্ৰী এইটো 90 ডিগ্ৰী আচ্ছা এইটো 90 ডিগ্ৰী যদি এছটো ইয়াত আছে এইটো যদি 90 ডিগ্ৰী তো 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজত 90 ডিগ্ৰী ইয়াত মন দিয়া দিছ 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজত বিট ই এম এফ ইনডিউচ হ'ব মেক্সিমাম ই এম এফ তো 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজত বিট মেক্সিমাম ই এম এফ ইনডিউচ হ'ব হয় নহয় কোৱা হা या না বেটা অ'কে তো মই ক'লোঁ তোমাক ঠিক আছে কোৱা কাৰেণ্ট পজিটিভ হ'ব নিগেটিভ হ'ব তোমালোকে ক'বা যে ছাৰ কাৰেণ্টটো মেক্সিমাম যেতিয়া হ'ব কিন্তু নিগেটিভ হ'ব কিয় বিকজ এছৰ আণ্ডাৰত আছে ডেট ইজ ৱাই এছৰ আণ্ডাৰত আছে বেটা অ'কে আগেইন যেতিয়া এইটো ফালে আহিলে অ'কে এইটো পজিশ্যনত চোৱা বিট ই এম এফ 0 তো মই ক'লোঁ ঠিক আছে কোৱাচোন তেনেহ'লে এইটো পজিশ্যন কিমান ডিগ্ৰী বুজাই আছে তো তোমালোকে ক'বা যে ছাৰ এইটো পজিশ্যন তেনেহ'লে ৰ'ব দে মই চাওঁ বাৰু এইটো যদি 0 ডিগ্ৰী এইটো 90 ডিগ্ৰী এইটো 180 ডিগ্ৰী এইটো যদি 180 ডিগ্ৰী এইটো 270 ডিগ্ৰী মানে 180 ডিগ্ৰী ইয়াতহে 0 হ'ব তোমাৰ ডেট মিনছ 180 ডিগ্ৰী আৰু 270 ডিগ্ৰীৰ মাজত যেতিয়া এই পজিশ্যনত থাকিব তেতিয়া বিট ই এম এফ 0 হ'ব মানে 180 ডিগ্ৰী আৰু 270 ডিগ্ৰীৰ মাজত যেতিয়া থাকিব তেতিয়া ইয়াত ই এম এফ 0 হ'ব হয় নহয় ইয়াক যদি মই ফাৰ্ডাৰ যদি মই ইয়াক যদি হেৰি কৰি যাওঁ বনাই যাওঁ মই এনেকুৱা নিচিনা এটা ডায়েগ্ৰাম পাম বস্তুটো বুজিলানে নাই বস্তুটো বুজিব পৰা গৈছে নাই য়েছ অৰ ন' বেটা চোৱা বহুত কষ্ট কৰি তোমালোকক বুজাই আছোঁ দেই বহুত কষ্ট কৰি বুজাই আছোঁ তোমালোকক সেইটো কাৰণে মন দিবা আচ্ছা মোক এটা কথা কোৱা গোটেইকেইটা ফেজৰ মাজৰ ফেজ ডিফাৰেঞ্চ কিমান আৰ ফেজ আছে বেটা এইটো কিমান ফেজ আছিলে দিছ ইজ ইয়ৰ ৱাই ফেজ এণ্ড দিছ ইজ ইয়ৰ
বি ফেজ ন আৰ ৱাই বি ফেজ তো মোক কোৱা আৰ ৱাই বি ফেজৰ মাজত কিমান মোক মানে ক'লোঁ আৰ ফেজ আৰু ৱাই ফেজৰ মাজত কিমান ডিগ্ৰী ডিফাৰেঞ্চ ৱাৰ ফেজ আৰু বি ফেজৰ মাজত কিমান ডিগ্ৰী ডিফাৰেঞ্চ তো চাওঁ ব'লা আমি ফাইণ্ড আউট কৰোঁ ব'লা এনে অনুমানিক অনুমানিক যে আৰ যদি এইটো 0 হয় ডেট মিনছ আৰ আৰু এইটো ৱাই হয় ন এইটো আৰ হয় এইটো ৱাই হয় ঠিক আছে চাওঁ ব'লাচোন তো দেখা পালোঁ এইটো 0 ডিগ্ৰী এইটো 90 ডিগ্ৰী 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজত 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজত হ'ব লাগে কিমান 90 ডিগ্ৰী আৰু 180 ডিগ্ৰীৰ মাজত সোঁ মাজত কি আছে 45 ডিগ্ৰী বাট নাই এইটো 45 ডিগ্ৰী নহয় এইটোৰ ভেলিউ হয় বেটা অলৱেজ ৰিমেম্বাৰ মই বেলেগ পেন ইউজ কৰি আছোঁ তাৰ কাৰণে 120 ডিগ্ৰী মত থাকিব এইটো 120 ডিগ্ৰী হয় আকৌ ক'লোঁ যে ৱাই আৰু বিৰ মাজত কিমান ডিগ্ৰীৰ মানে ফেজ ডিফাৰেঞ্চ আছে তো মনত ৰাখিবা ৱাই আৰু বিৰ মাজত যদি চাওঁ সেইটো 120 ডিগ্ৰীৰ ডেট মিনছ ব্যৱধান আছে মানে আৰ আৰু ৱাইৰ ফেজৰ মাজত ফেজ ডিফাৰেঞ্চ আছে 120 ডিগ্ৰী ৱাই আৰু বিৰ ফেজৰ মাজত ফেজ ডিফাৰেঞ্চ আছে 120 ডিগ্ৰী ঠিক আছে ইয়াক যদি মই ভেক্টৰিকেলি ঠিক আছে নাইবা ফেজৰ ডায়েগ্ৰামত যদি মই ড্ৰ কৰোঁ ন মই এনেকৈ ড্ৰ কৰিব লাগিব অলৱেজ ৰিমেম্বাৰ ডেট অ'কে মই যদি ফেজৰ ডায়েগ্ৰামত যদি এনেকৈ ড্ৰ কৰোঁ দিছ ইজ ৱাই আৰ ৰেড য়েল্ল' কাৰণে মই এয়া ডায়েগ্ৰাম এইটো ল'লোঁ অ'কে দিছ ইজ ইয়ৰ আৰ ৱাই এইটো বি ব্লু মোৰ কথাষাৰ আশা কৰিছোঁ তোমালোকে বুজিব পাৰিছা ন এইটো হৈছে আৰ ফেজক বুজাব মই ভেক্টৰ মানে ফেজৰ ডায়েগ্ৰামত এইটো হৈছে মোৰ ৱেভ ডায়েগ্ৰামটো ফেজৰ ডায়েগ্ৰামত মই এনেকৈ দেখাম এই বস্তুটোকে 3 ফেজকে এইটো হৈছে আৰ এইটো হৈছে ৱাই এইটো হৈছে বি ষ্টেণ্ডছ ফৰ ব্লু অ'কে আৰু ইহঁতৰ মাজত ফেজৰ ডিফাৰেঞ্চ 120 ডিগ্ৰী ৱাই আৰু বিৰ মাজত 120 ডিগ্ৰী আৰু বি আৰু আৰৰ মাজত 120 ডিগ্ৰী মোৰ কথাষাৰ বুজিব পাৰিছানে নাই তো তিনিটা ফেজ ইটো সিটোৰ লগত 120 ডিগ্ৰী থাকিব ঠিক আছে তো তোমালোকে এতিয়া মত লাগিব যে ছাৰ কি 120 ডিগ্ৰী থাকে নেকি তাতকৈ কি চেঞ্জ নাহে নেকি বেটা চেঞ্জ আহিব য়েছ কিয় চেঞ্জ নাহিব চেঞ্জ কেতিয়া আহিব তুমি সিহঁতৰ পজিশ্যনবোৰ চেঞ্জ কৰিবা ন এতিয়া সিহঁতৰ পজিশ্যনবোৰ চেঞ্জ কৰিবা বোলে ৱাই বোলে অকণমান ওচৰত ৰাখি দিলা ৱাই অলপ ডিষ্টেঞ্চটো এনেকৈ মানে ডিষ্টেঞ্চবোৰ খেলি মেলি যদি কৰি দিয়া তোমালোকে আৰু ৱাই মাজত বোলে ডিষ্টেঞ্চটো অলপ কমাই দিলা ৱাই আৰু বি মাজত ডিষ্টেঞ্চটো বঢ়াই দিলা কিন্তু বেটা এইটো কৰা তোমালোকৰ কাৰণে ঠিক নহ'ব আমি সেইখিনি এভইড কৰোঁ কিয় জানানে নহ'লে আমাৰ আনবেলেঞ্চ ফেজ আহি যায় আৰু আনবেলেঞ্চ ফেজ আহিলে আমাৰ বহুতখিনি লছ হয় তুমি জানো বিচাৰা তোমাৰ যাতে লছ হওক তুমি আজি ঠিক আছে পেট্ৰল কিনি তুমি কি মাটিত পেলাই দিবা নেকি পেট্ৰলখিনি কেতিয়াও নেপেলোৱা তো আমি কোনোৱে নিবিচাৰোঁ আমাৰ লছ হোৱাটো সেই লছৰ পৰা বাচিবৰ কাৰণে আমি বেলেঞ্চত আমি এই ফেজ কানেকশ্যনটো কৰোঁ ঠিক আছে তো ইয়াৰ ডায়েগ্ৰাম হৈছে এইটো মনত থাকিবনে আজি আমি ধুনীয়াকৈ ফেজৰ ওপৰত পঢ়িলোঁ 3 ফেজৰলৈকে ঠিক আছে আৰু চব বহুত কষ্ট কৰি তোমালোকক পঢ়াবৰ কাৰণে চেষ্টা কৰিলোঁ এইখিনি তোমালোকে মোক গেৰাণ্টি মাৰি কৈছোঁ ক'তো নোপোৱা ইমান ডিটেইলছত কোনেও নপঢ়ায় তোমালোকক ঠিক আছে তো আজি চেষ্টা কৰিলোঁ যাতে আমি গোটেইখিনি বুজিব পাৰোঁ চ' আজিলৈ থাকক ইমানে ঠিক আছে আজি ভিডিঅ'টো বনাওঁতে অলপ দেৰি হ'ল মানে অলপ হয়নে টাইম লাগিলে দেৰি অলপ দীঘলীয়াও হ'ল ভিডিঅ'টো চ' থাকক দিয়া আজি ইমানে ঠিক আছে চ' থেংক ইউ ছ' মাছ বাই বাই টেক কেয়াৰ এণ্ড গড ব্লেছ ইউ অল বাই বাই